নমস্কাৰ, টাইমিটলৈ স্বাগতম জনাই ষ্টুডিঅ'ত মই সুম। উজনি অসমত উৎকট গৰমৰ মাজতে এতিয়া প্ৰচণ্ড ধুমুহা বৰষুণ অহা পৰিলক্ষিত হৈছে। মানে থাকিব নোৱাৰা হৈ আছিলে দুপৰীয়াৰ ভাগলৈকে উৎকট গৰমত মানে থাকিবলৈ ঠাই নাইকিয়া হৈ পৰিছিলে, কিন্তু এই মুহূৰ্তত খবৰ আহি পৰিছে যেতিয়া উজনি অসমৰ বহু কেইখন ঠাইত প্ৰচণ্ড ধুমুহা বৰষুণ অহা পৰিলক্ষিত হৈছে। লৈ আনিছো সবিস্তাৰে জনাই আছো বিগ ব্ৰেকিং নিউজ। উজনি অসমৰ বহু জিলাত প্ৰচণ্ড ধুমুহা বৰষুণ অহা পৰিলক্ষিত হৈছে। উৎকট গৰমৰ মাজতে ঠায়ে ঠায়ে ধুমুহা বৰষুণে সংঘালী ৰূপ ধাৰণ কৰিছে। গোলাঘাটৰ বিভিন্ন প্ৰান্তত কমাৰবন্ধা, বৰজাম, দক্ষিণ ঠেঙেৰা, আঠাবাৰী আদি অঞ্চলত মুষলধাৰ বৰষুণ দিছে। প্ৰচণ্ড ধুমুহাত ভাঙি পৰিছে গছ-গছনি আৰু ব্যাহত হৈ পৰিছে বিদ্যুৎ সেৱা। উজনি অসমৰ বহু জিলাত প্ৰচণ্ড ধুমুহা বৰষুণ দিয়াৰ আমি দৃশ্যাংশ দেখুৱাইছো। উৎকট গৰমৰ মাজতে ঠায়ে ঠায়ে এতিয়া ধুমুহা বৰষুণে সংঘাৰী ৰূপ ধাৰণ কৰিছে। এয়া দৃশ্যাংশৰ জৰিয়তে আমি সবিস্তাৰে জনাৰ প্ৰয়াস কৰিছো টাইমিটৰ প্ৰতিগৰাকী দৰ্শকক। এয়া দেখিবলৈ পাইছে কিদৰে উজনি অসমৰ বহু জিলাত প্ৰচণ্ড ধুমুহা আৰু বৰষুণ আহিছে। উৎকট গৰমৰ মাজতে ঠায়ে ঠায়ে ধুমুহা বৰষুণে সংঘাৰী ৰূপ ধাৰণ কৰিছে। গোলাঘাটৰ বিভিন্ন প্ৰান্তত কমাৰবন্ধা, বৰজান, দক্ষিণ হেঙেৰা, আঠাবাৰী আদি অঞ্চলত মুষলধাৰ বৰষুণ দিছে। প্ৰচণ্ড ধুমুহাত ভাঙি পৰিছে গছ-গছনি আৰু ব্যাহত হৈ পৰিছে বিদ্যুৎ সেৱা। আপুনিও আপোনাৰ অঞ্চলত এতিয়া বৰ্তমান বতৰে কিদৰে ক্ৰিয়া কৰি আছে কমেণ্ট কৰি জনাওক, কিয়নো দিনৰ ভাগত যিহেতুকে প্ৰচণ্ড ৰ'দ দিছিলে, মানুহে ঘৰৰ পৰা বাহিৰলৈ ওলাব নোৱাৰাৰ যেন হৈ পৰিছিলে। গতিকে আপুনিও কমেণ্ট কৰি জনাওক। আমাৰ টাইমিটৰ যি কমেণ্ট ছেকশ্যন আছে সেই কমেণ্ট ছেকশ্যনত গৈ কমেণ্ট কৰি জনাওক বৰ্তমান আপোনাৰ অঞ্চলত বতৰে কিদৰে ক্ৰিয়া কৰি আছে। উজনি অসমৰ বহু জিলাত এতিয়া প্ৰচণ্ড ধুমুহা বৰষুণ আহিছে। উৎকট গৰমৰ মাজতে ঠায়ে ঠায়ে ধুমুহা বৰষুণে সংঘাৰী ৰূপ ধাৰণ কৰিছে। সৃষ্টি হৈছে কৃত্ৰিম মানৰ সৃষ্টি হৈছে। ইয়াৰ দৃশ্যাংশ চাওক। দুপৰীয়াৰ ভাগলৈকে বতৰে উৎকট গৰমত দেখিবলৈ পোৱা গৈছিলে, আৰু এই মুহূৰ্তত এনেদৰে এতিয়া ধুমুহা বৰষুণ আহিছে উজনি অসমত। আমি সবিস্তাৰে জনাৰ প্ৰয়াস কৰিছো টাইমিটৰ প্ৰতিগৰাকী দৰ্শকক। উজনি অসমৰ বহু জিলাত এতিয়া প্ৰচণ্ড ধুমুহা বৰষুণ আহিছে। উৎকট গৰমৰ মাজতে ঠায়ে ঠায়ে ধুমুহা বৰষুণ অহা দেখিবলৈ পোৱা গৈছে। হাহাকাৰ পৰিস্থিতি বিৰাজ কৰিছে এই মুহূৰ্তত এনেদৰে ধুমুহা বৰষুণ অহাক লৈ, কিয়নো দেখিবলৈ পোৱা গৈছিলে দুপৰীয়াৰ ভাগত উৎকট গৰম আছিলে। উৎকট গৰমত মানুহে থাকিব নোৱাৰা হৈ আছিলে। মানুহে ঘৰৰ পৰা বাহিৰলৈ ওলাবলৈ অলপ চিন্তা কৰিছিলে। যি গৰম পৰিছিলে, সকলোৱে কেৱল ঘৰৰ ভিতৰতে আছিলে বা গছ-গছনিৰ তলত জিৰণি লৈ আছিলে। কিন্তু এতিয়া এনেদৰে হঠাৎ বতৰে কাল ৰূপ ধাৰণ কৰা দেখিবলৈ পোৱা গৈছে। এয়া প্ৰকৃতি ৰুষ্ট হৈ পৰিছে। এতিয়া এয়া দেখিবলৈ পাইছে প্ৰচণ্ড বৰষুণ আৰু ধুমুহা আহিছে। প্ৰচণ্ড ধুমুহা বৰষুণত এতিয়া চৌদিশে হাহাকাৰ লাগিছে। উজনি অসমৰ বহু কেইখন ঠাইত এই দৃশ্য এতিয়া দেখিবলৈ পোৱা গৈছে, যাৰ বাবে সৃষ্টি হৈছে কৃত্ৰিম বানৰ সৃষ্টি হোৱা দেখিবলৈ পোৱা গৈছে। আমি ইয়াৰ দৃশ্যাংশৰ জৰিয়তে সবিস্তাৰে জনাইছো যে গোলাঘাটৰ বিভিন্ন প্ৰান্তত কমাৰবন্ধা, বৰজান, দক্ষিণ হেঙেৰা, আঠাবাৰী আদি অঞ্চলত মুষলধাৰ বৰষুণ দিছে। প্ৰচণ্ড ধুমুহাত ভাঙি পৰিছে গছ-গছনি আৰু ব্যাহত হৈ পৰিছে বিদ্যুৎ যোগান সেৱা। ইয়াত দেখিছে কিদৰে উজনি অসমৰ বহু জিলাত প্ৰচণ্ড ধুমুহা বৰষুণ আহিছে, আৰু উৎকট গৰমৰ মাজতে ঠায়ে ঠায়ে ধুমুহা বৰষুণে সংঘাৰী ৰূপ ধাৰণ কৰিছে। গোলাঘাটৰ বিভিন্ন প্ৰান্তত কমাৰবন্ধা, বৰজান, দক্ষিণ হেঙেৰা, আঠাবাৰী আদি অঞ্চলত মুষলধাৰ বৰষুণ দিয়া পৰিলক্ষিত হৈছে। প্ৰচণ্ড ধুমুহাত ভাঙি পৰিছে গছ-গছনি আৰু যি বিদ্যুৎ সেৱা সেয়াও ব্যাহত হৈ পৰিছে। এনেদৰে এতিয়া যান-বাহন চলাচলত ব্যাহত হৈ পৰিছে। দেখিবলৈ পাইছে প্ৰচণ্ড ধুমুহা আহিছে, বৰষুণ আহিছে সেই অঞ্চলসমূহত। আমি জনাই আছো, এয়া চাওক ভালদৰে লক্ষ্য কৰক। গোলাঘাটৰ কমাৰবন্ধা, বৰজান, দক্ষিণ হেঙেৰা, আঠাবাৰী আদি অঞ্চলত মুষলধাৰ বৰষুণ দিয়া পৰিলক্ষিত হৈছে, আৰু প্ৰচণ্ড ধুমুহাত ভাঙি পৰিছে গছ-গছনি, ব্যাহত হৈ পৰিছে বিদ্যুৎ যোগান সেৱা। আমি জনাই আছো বিগ ব্ৰেকিং নিউজ। এই মুহূৰ্তত এয়া চাওক গোলাঘাটৰ বিভিন্ন প্ৰান্তত
এনেদৰে এতিয়া এই দৃশ্য দেখিবলৈ পোৱা গৈছে বতৰে কাল ৰূপ ধাৰণ কৰিছে দুপৰীয়াৰ ভাগলৈকে উৎকট গৰম আছিলে মানুহে থাকিবলৈ ঠাই নাইকিয়া হৈ পৰিছিলে গৰমত মানুহে কি কৰোঁ কি নকৰোঁ পৰিস্থিতিৰ সৃষ্টি হৈছিলে কিন্তু এই মুহূৰ্তত এনেদৰে এতিয়া প্ৰচণ্ড বৰষুণ অহা দেখিবলৈ পোৱা গৈছে ধুমুহা বৰষুণ আহিছে আপুনি কোন ঠাইৰ পৰা চাই আছে আৰু কোন আপোনাৰ অঞ্চলত বৰ্তমান বতৰে কিদৰে ক্ৰিয়া কৰিছে আমাক কমেণ্ট কৰি জনাওক গোলাঘাটত বৰষুণ দি আছে বুলি কমেণ্ট কৰিছে প্ৰদীপ কোঁৱৰে কমেণ্ট কৰিছে হয় এই মুহূৰ্ততে আমি গোলাঘাটৰ বিভিন্ন অঞ্চলত এনেদৰে যি পৰিস্থিতি ভয়াৱহ হৈ আছে বতৰে ৰুদ্ৰৰূপ ধাৰণ কৰি আছে ধুমুহা বৰষুণ আহিছে আমি সেয়া দৃশ্যাংশ দেখুৱাইছোঁ আৰু বিভিন্ন ঠাইত ৰ'দ দি আছে বুলি কমেণ্ট কৰিছে কিন্তু গোৱালপাৰাত বৰষুণ দি আছে আমি ইয়াৰ দৃশ্যাংশ দেখুৱাইছোঁ গোৱালপাৰাৰ বিভিন্ন ঠাইত বৰষুণ দি আছে বৰ্তমান ধুমুহা বৰষুণ দিয়া পৰিলক্ষিত হৈছে আৰু বিভিন্ন ঠাইত মৰাণত ৩৬ ডিগ্ৰী প্ৰচুৰ গৰম বুলি কমেণ্ট কৰিছে বিকি পাউলে হয় গতিকে আজিৰ দিনটোত দেখিবলৈ পোৱা গৈছে গুৱাহাটী মহানগৰীটো প্ৰচণ্ড গৰম উৎকট গৰম মানুহ থাকিব পৰা নাই কিন্তু তাৰ পাছতেই অৰ্থাৎ আবেলিৰ ভাগত মহানগৰীটো প্ৰচণ্ড বৰষুণ আহিছিলে গতিকে এতিয়া গোৱালপাৰাৰ বিভিন্ন ঠাইত বৰষুণ আহিছে ধুমুহা বৰষুণ আহিছে যাৰ বাবে হাহাকাৰ পৰিস্থিতিয়ে বিৰাজ কৰিছে মন্টু দুৱৰাই কমেণ্ট কৰিছে গোলাঘাটত অলপ বৰষুণ দিছে হয় গোলাঘাটতো বৰষুণ দিছে প্ৰদীপ কোঁৱৰ গোলাঘাটত বৰষুণ দি আছে বুলি কমেণ্ট কৰিছে গোলাঘাটৰ বিভিন্ন অঞ্চলত এতিয়া বৰষুণ দি আছে এয়া আমি দৃশ্যাংশৰ জৰিয়তে সবিস্তাৰে জনোৱাৰ প্ৰয়াস কৰিছোঁ ৰাজ্যৰ বিভিন্ন প্ৰান্তত এতিয়া বতৰে কালৰূপ ধাৰণ কৰিছে কিছু ঠাইত প্ৰচণ্ড গৰম আৰু কিছু ঠাইত এনেদৰে ধুমুহা বৰষুণ অহা দেখিবলৈ পোৱা গৈছে উজনি অসমৰ বিভিন্ন ঠাইত এতিয়া বতৰে কালৰূপ ধাৰণ কৰিছে প্ৰচণ্ড ধুমুহা বৰষুণ আহিছে এই উৎকট গৰমৰ মাজতেই আমি ইয়াত জনাইছোঁ এই মুহূৰ্তত টাইমিঙৰ প্ৰতিগৰাকী দৰ্শকক সেয়া দেখিবলৈ পাইছে কিদৰে পৰিস্থিতি এতিয়া ভয়াৱহ হৈ পৰিছে উজনি অসমৰ বহু জিলাত প্ৰচণ্ড ধুমুহা বৰষুণ আহিছে উৎকট গৰমৰ মাজতেই ঠায়ে ঠায়ে ধুমুহা বৰষুণে সংহাৰী ৰূপ ধাৰণ কৰিছে গোলাঘাটৰ বিভিন্ন প্ৰান্তত কমাৰবন্ধা বৰজান দক্ষিণ হেঙেৰা আঠাবাৰী আদি অঞ্চলত মুষলধাৰ বৰষুণ দিছে আৰু প্ৰচণ্ড ধুমুহাত ভাঙি পৰিছে গছ গছনি যাৰ বাবে বিদ্যুৎ সেৱা ব্যাহত হৈ পৰিছে বিদ্যুৎ সেৱা বন্ধ হৈ পৰিছে আমি ইয়াৰ দৃশ্যাংশৰ জৰিয়তে সবিস্তাৰে জনোৱাৰ প্ৰয়াস কৰিছোঁ গতিকে এতিয়া দেখিবলৈ পোৱা গৈছে উৎকট গৰমৰ মাজতে বতৰে এনেদৰে হঠাৎ কাল ৰূপ ধাৰণ কৰিছে বিভিন্ন ঠাইত বৰ্তমানেও প্ৰচণ্ড গৰম হৈ আছে কিন্তু এনেদৰে গোলাঘাটৰ এতিয়া বহুতো ঠাইত বৰষুণ দিয়া দেখিবলৈ পোৱা গৈছে ধুমুহা বৰষুণ আহিছে গতিকে দৃশ্যাংশৰ জৰিয়তে আমি জনাই আছোঁ এই মুহূৰ্তত টাইমিঙৰ প্ৰতিগৰাকী দৰ্শকক ধুবুৰীতো অলপ বৰষুণ দি আছে বুলি কমেণ্ট কৰিছে ফুলবৰ ৰহমান মণ্ডলে কমেণ্ট কৰিছে ধুবুৰীত অলপ দি আছে অৰ্থাৎ ধুবুৰীত অলপ বৰষুণ দি আছে গতিকে ৰাজ্যৰ বিভিন্ন প্ৰান্তত এতিয়া বৰষুণ দিয়া পৰিলক্ষিত হৈছে আৰু গুৱাহাটী মহানগৰীতো আজি দিনৰ ভাগত অৰ্থাৎ দুপৰীয়াৰ ভাগলৈকে উৎকট গৰম আছিলে উৎকট গৰমত মানুহ থাকিব নোৱাৰা পৰিস্থিতি হৈ আছিলে কিন্তু প্ৰায় 4:30 মান বজাত অৰ্থাৎ 4:30 গুৱাহাটী মহানগৰীতো প্ৰচণ্ড বৰষুণ দিয়া পৰিলক্ষিত হৈছিলে